বৰষুণ আহিলে লিডু মহাবিদ্যালয়ৰ চৌহদ পানীত ডুব যায়। নিশাৰ মুখলধাৰ বৰষুণৰ পিছত পুনৰ একেই দৃশ্য। চাৰিওফালে এককাল পানী, ছাত্ৰ ছাত্ৰী আৰু শিক্ষক কৰ্মচাৰীৰ বাবে যাতায়াতৰ দুৰ্ভোগ। দুখজনক কথাটো হ'ল এই সমস্যা নতুন নহয়। বছৰৰ পিছত বছৰ ধৰি একে সমস্যা চলি আছে, কিন্তু স্থায়ী সমাধান আজিও দেখা নগ'ল। শিক্ষানুষ্ঠান এটা কেৱল পঢ়া-শুনাৰ ঠাই নহয়, ই সমাজৰ ভৱিষ্যত গঢ়াৰ ক্ষেত্ৰ। অথচ এনে এটা গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানত নিষ্কাশন ব্যৱস্থা উন্নত কৰাৰ ক্ষেত্ৰত চৰকাৰ আৰু সংশ্লিষ্ট বিভাগৰ উদাসীনতা স্পষ্টভাৱে ধৰা পৰিছে। বৰষুণ আহিলে পানী জমা হোৱাৰ সমস্যাই প্ৰমাণ কৰে যে উন্নয়নৰ বহু প্ৰতিশ্ৰুতি কাগজতেই সীমাবদ্ধ হৈ আছে। প্ৰশ্ন উঠিছে, যেতিয়া কোটি কোটি টকাৰ উন্নয়নৰ কথা কোৱা হয়, তেন্তে শিক্ষানুষ্ঠানসমূহৰ মৌলিক সমস্যাবোৰ কিয় আজিও অমীমাংসিত? লিডু মহাবিদ্যালয়ৰ দৰে এক গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানৰ এই দুৰৱস্থাই চৰকাৰৰ পৰিকল্পনা আৰু কাৰ্যকৰীতাক লৈ সাধাৰণ ৰাইজৰ মাজত গভীৰ অসন্তোষৰ সৃষ্টি কৰিছে। এতিয়া সময় আহিছে কেৱল আশ্বাস নহয়, বাস্তৱ পদক্ষেপ গ্ৰহণ কৰাৰ। নহলে প্ৰতি বছৰ বৰষুণ আহিব আৰু একেই সমস্যাই পুনৰ চৰকাৰৰ ব্যৰ্থতাক উন্মোচন কৰি থাকিব। ব্যুৰ' ৰিপৰ্ট, নৰ্থ ইষ্ট মিৰৰ।